এয়া মা কামাখ্যা দেৱালয় অম্বুবাচী উপলক্ষে দেশ বিদেশৰ অসংখ্য ভক্ত সাধুসন্তৰ সমাগমেৰে উত্থপ্ত হৈ পৰিছে। অম্বুবাচী প্ৰবৃত্তি হোৱাৰ লগে লগে মন্দিৰৰ দুৱাৰ ভক্তগণ আৰু দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হয়। অম্বুবাচী নিবৃত্তিৰ পাছত পুনৰ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হয়। এই নিয়ম একেবাৰে অতীজ কালৰ পৰাই চলি আহিছে। আমি ফেঞ্চি বজাৰৰ ফালৰ পৰা আহি নীলাচল ফ্লাইঅভাৰ পোৱাৰ আগে আগে এয়া গাড়ীৰ পৰা নামো আৰু ফ্লাইঅভাৰৰ তলেদি কামাখ্যা মন্দিৰৰ ফুডিনত থকা গেটৰ ফাললৈ আগবাঢ়োঁ। এয়া আমি গেটৰ ওচৰ পাওঁহি আৰু ইয়াতে জোতা চেণ্ডেল খুলিব কোৱাত আমি ইয়াতে থকা দোকানতে জোতা চেণ্ডেল জমা কৰোঁ আৰু পাৰ পাৰ্চন আমাৰ 20 টকাকৈ লৈছিলে। আমি ৰাতিপুৱা 6 মান বজাত আহি এই জেগাখিনি পাইছিলোঁ। বৰ সুন্দৰ পৰিৱেশ। নীলাচল পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰ 51খন শক্তিপীঠৰ ভিতৰত এখন। এই মন্দিৰ তান্ত্ৰিক শক্তিৰ বাবেও বিখ্যাত। এইবাৰ অম্বুবাচী লাগি থকা দিনকেইটাত ভক্তবৃন্দক পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে মন্দিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰিব। এইদৰে ৰাস্তাৰে ওপৰলৈ উঠি যাওঁতে ৰাস্তাৰ কাষত স্বেচ্ছাসেৱক সংগঠনে খোৱা পানীৰ ব্যৱস্থা কৰিও ৰাখিছে। অম্বুবাচী উপলক্ষে ভাৰতবৰ্ষৰ বিভিন্ন জাগাৰ পৰাই ইয়ালৈ ভক্তগণৰ আগমন ঘটে আৰু এই সময়তো বহুতো সাধু বাবাও ইয়ালৈ আহে। এয়া আমি আহি মন্দিৰৰ ওচৰ পাইছোঁহিয়ে। সকলোৰে মন একেবাৰে আনন্দিত হৈ পৰিলে, কিন্তু ঠিক যিফালে মন্দিৰলৈ যাব লাগিছিল সেইফালে আমাক যাবলৈ দিয়া নহ'ল। আকৌ বাওঁহাতলৈ ঘূৰিবলৈ কোৱাৰ বাবে আমি বাওঁফাললৈ যাব লগা হৈছে আৰু পিছত দেখিলোঁ যে এইফালে প্ৰায় 1-1.5 কিলোমিটাৰমান দূৰত্ব আমি আকৌ খোজকাঢ়িব লগা হ'ল। সেইদৰে প্ৰথমতে আমি আকৌ তলৰ ফাললৈ যাব লগা হ'ল। তাৰ পাছত আকৌ আপোনাৰ আপ উঠিব লগা হৈছে আৰু এইখিনি যথেষ্ট ওখ। খোজকাঢ়িবলৈ উঠিবলৈ অকণ সকলোৰে এয়া অসুবিধাই হোৱাৰ নিচিনা হৈছে। তথাপিও যি কি নহওক মা কামাখ্যাৰ কৃপাত আমি গৈ ওপৰ পালোগৈ। ফাইনেলি আমি আহি মন্দিৰৰ ওচৰ পালোহি। এয়া মন্দিৰৰ পিছফালেদি আমি প্ৰৱেশ কৰিলোঁ। ভিতৰত ভক্তগণৰ পুৰা ভিৰ লাগি আছে। বৰ সুন্দৰকৈ মন্দিৰ সজাই পৰাই তোলা হৈছে। আমি মাক বাহিৰৰ পৰাই সেৱা জনালোঁ। এইবাৰ কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ তথা প্ৰশাসনৰ সিদ্ধান্ত অনুসৰি এইবাৰৰ পৰা অম্বুবাচী মেলাৰ পৰিৱৰ্তে অম্বুবাচী মহাযোগ হিচাপে উদযাপিত হ'ব। এয়া সমগ্ৰ মন্দিৰ চৌহদ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। অম্বুবাচী উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে মা কামাখ্যা ধামলৈ। এইসকল ভক্তই ইয়াতে বহি পেলাই মাক প্ৰাৰ্থনা কৰিছে। মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি মন্দিৰৰ সন্মুখৰ মেইন দুৱাৰ দি মাক পুনৰ সেৱা কৰি প্ৰস্থান কৰোঁ। মই সংগীতা দেৱী চৌধুৰীয়ে মোৰ চেনেল জাৰ্ণি বন্ধুলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিলোঁ।